এভৰিৱান আজিৰ ভিডিঅ'টো বিশেষকৈ মাকসকলৰ বাবে মোৰ 1.5 বেবিক মই মিলত কি বস্তু এড কৰোঁ আৰু কেনেকৈ দিওঁ কি খুৱাও ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি কাৰণ ল'ৰা ছোৱালীবিলাকে খাবলৈ একদমেই নিবিচাৰে খুবেই টান পায় খাবলৈ মোৰ ছোৱালী দুজনীও একেই হয় সেইকাৰণে সদায় সিহঁতক অকণমান বেলেগকৈ বনাই দিবলৈ ট্ৰাই কৰোঁ আৰু লগতে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যিহেতু আমাৰ মাকবোৰৰ আটাইতকৈ ডাঙৰ এইটোৱে টেনশ্যন থাকে যে সিহঁতক ভাতকেইটা কেনেকৈ খুৱাব পৰা যায় আৰু সেইকাৰণে আপোনালোকলৈ এটা 30 ডেজৰ মই ভিডিঅ' লৈ আহিছোঁ আজি ডে 1 হয় সদায় মই শ্বেয়াৰ কৰিম সিহঁতক মই কি বস্তু মিলত এড কৰোঁ আৰু আজি সিহঁতৰ লাঞ্চত আছে এটা মিক্স ভেজ তৰকাৰী আৰু ইয়াত আছে গাজৰ আলু ফুলকবি আৰু ভেন্দিৰ এটা মিক্স ভেজ তৰকাৰী আৰু লগতে আলু কেইপিচমানো ফ্ৰাই কৰি দিছোঁ আৰু লগত দিছোঁ এপিচ নেমু যিহেতু এতিয়া গৰম দিন আহি আছে অকণকৈ নেমু দিব লাগে আৰু নেমু খোৱাটো ভাল যিহেতু আৰু সিহঁতেও ভাল পায় ভাতকেইটা খাবলৈ আৰু মই মোৰ ছোৱালী দুজনীকে 9 মান্থৰ পিছৰ পৰাই চব বস্তু অকণকৈ